শৰতৰ পূৰ্ণিমা ৰাতি কৃষ্ণ বন্দনাৰে মুখৰিত হৈ পৰিল নগাঁৱৰ জাজৰি ন ঢলপুৰীয়া। শৰতৰ পূৰ্ণিমা তিথিৰ পৰা ন ঢলপুৰীয়াত দুদিনীয়াকৈ উদযাপন কৰা হৈছে ৰাস মহোৎসৱ। ৰাস মহোৎসৱৰ বৰ্ণাঢ্য কাৰ্যসূচীৰ লগত সংগতি ৰাখি প্ৰথমটো কাৰ্যসূচী হিচাপে অনুষ্ঠিত হয় অসমীয়াৰ হিয়াৰ আমঠু জনপ্ৰিয় সংগীত শিল্পী জুবিন গাৰ্গৰ বিশাল ভৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। আধ্যাত্মিক আৰু ধৰ্মীয় নীতি নিয়মৰে অনুষ্ঠানটি সম্পন্ন কৰি মহান শিল্পীগৰাকীক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। কি উজনি কি নামনি সমাগত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ। গকুল বৃন্দাবনলৈ পৰিণত হ'ল নগাঁৱৰ জাজৰি ন ঢলপুৰীয়া। জাজৰি ঢলপুৰীয়াৰ সমূহ ৰাইজৰ আৰু ঢলপুৰীয়া খেল সমাজৰ সহযোগত আয়োজিত ৰাস মহোৎসৱত ৭০ বয়সীয়া আইতাই গীতৰ তালে তালে কেলিগোপাল নাটৰ আধাৰত নৃত্য পৰিৱেশন কৰিলে। এইবেলি ৭৫ বছৰ অতিক্ৰম কৰা ঢলপুৰীয়া খেল সমাজ ৰাস উদযাপন সমিতিয়ে আয়োজন কৰা ৰাস ক্ৰীড়াত অংশগ্ৰহণ কৰিছে গাঁৱৰ কণকণ শিশুৰ পৰা জীয়ৰী বোৱাৰী আৰু আইতাই। আহা সখী আহা বৃন্দাবনলৈ যাওঁ শীৰ্ষক গীত আৰু খোল তালৰ শব্দত নৃত্যত মুখৰ হৈ পৰিছে সমগ্ৰ অঞ্চল। শৰতৰ স্নিগ্ধ জোনাকত এনেদৰে গুৰুজনাৰ অপূৰ্ব সৃষ্টি কেলিগোপাল নাটৰ আধাৰত অনুষ্ঠিত ৰাসলীলাখনিয়ে নিশা বৃন্দাবনলৈ পৰিণত কৰিলে ন ঢলপুৰীয়া গাঁওখনি। সমূহ ৰাইজৰ সহযোগত ঢলপুৰীয়া খেল পৰিচালনা কমিটিৰ উদ্যোগত আমি দুদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ ভাগ পতাৰ প্ৰয়াস কৰিছিলোঁ। প্ৰথম দিনৰ কাৰ্যসূচী আছিল আমাৰ অঞ্চলৰ বাচক বনীয়া ল'ৰাসকলৰ দ্বাৰা ল'ৰা কেলিগোপাল নাট। আজি আমাৰ দ্বিতীয় দিনীয়া কাৰ্যসূচী। এই দ্বিতীয় দিনীয়া কাৰ্যসূচীটো আমাৰ অঞ্চলৰ ছোৱালীসকলৰ দ্বাৰা কেলিগোপাল নাট প্ৰদৰ্শন কৰা হ'ব। আৰু এই অনুষ্ঠানটো আমাৰ আজি প্ৰায় ৭৫ বছৰ ধৰি আমাৰ ঢলপুৰীয়াবাসী ৰাইজে অনুষ্ঠিত কৰি আহিছে। মানে আমাৰ সৌভাগ্যৰ কথা যে আমি এতিয়া ৭৫ বছৰত ভৰি দিলোঁ আৰু ইয়াৰ পিছৰ বছৰে আমি ৭৫ বছৰীয়া জয়ন্তী ভাগ উদযাপন কৰিম বুলি আমি মানস কৰি আছোঁ। গতিকে আমি আশা ৰাখিছোঁ যে এই অনুষ্ঠান ভাগে আমাৰ যি শংকৰদেৱৰ কলা সংস্কৃতি আমাক আগুৱাই লৈ যাব, অসমবাসীক বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিব। আমাৰ শংকৰদেৱৰ যিখিনি সৃষ্টি এই সৃষ্টি আমি সদায় ৰক্ষণাবেক্ষণ দি আগুৱাই নিয়াত আমাৰ ঢলপুৰীয়াবাসী ৰাইজে অপুৰুষাৰ্থ কৰি আহিছে আৰু ভৱিষ্যতেও আমাৰ ৰাইজে এই কামখিনি সুচাৰুৰূপে এনেকৈ লৈ যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ। হয়, জুবিন গাৰ্গৰ যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত দেখিবলৈ পোৱা গ'লো, কি ক'ব আজি সময়জোৰাকে কি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কেনেকুৱাকৈ আমি আমাৰ এই ৰাসৰ প্ৰাৰম্ভিক পৰ্যায়তে আমি জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো অনুষ্ঠিত কৰিছিলোঁ। কাৰণ জুবিন গাৰ্গ এটা ডাঙৰ অনুষ্ঠান আছিল, তেখেতৰ কথাটো কৈ শেষ কৰিব নোৱাৰি। আমাৰ অসমবাসীয়ে এটা ডাঙৰ সম্পদ হেৰুৱালে। গতিকে আমি ৰাসৰ প্ৰাৰম্ভিক কাৰ্যসূচীতে তেখেতলৈ আমাৰ সমূহ ঢলপুৰীয়াবাসী ৰাইজৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছিল। আৰু আজি দুদিন ধৰি তেখেতৰ প্ৰতিচ্ছবিৰ সন্মুখত আমি বন্তি প্ৰজ্বলন কৰি ৰাখিছোঁ, যাতে তেখেত আমাৰ মাজত সদায় চিৰযুগমীয়া হৈ থাকে। তেখেতৰ যিখিনি কৰ্ম সেইখিনি আমি লগত ৰৈ তেখেতৰ যি সিদ্ধান্তসমূহ আছিল তাক কাৰ্যকৰী কৰিব পাৰোঁ। ঢলপুৰীয়াবাসী ৰাইজে সদায় সেই চেষ্টা কৰি যাব। এনি চেনেলৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ জাজৰি ঢলপুৰীয়া খেল সমাজৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি সদৌ ঢলপুৰীয়া খেল সমাজৰ উদ্যোগত ন ঢলপুৰীয়া খেল সমাজৰ সহযোগত আজি আমি দুদিনীয়া কাৰ্যসূচীৰে আমাৰ এই ৰাস মহোৎসৱ ভাগ পালন কৰিবলৈ লোৱা হৈছিল। আজি যোৱাকালি যি
ৰাস মহোৎসৱ আছিল তাৰে অঞ্চলৰ যুৱকসকল তথা পুৰুষসকলৰ দ্বাৰা আমাৰ পৰম্পৰা ৰক্ষা কৰি ৰাস চলি আহিছে আৰু আজি দ্বিতীয় দিনা কাৰ্যসূচীত আছে আমাৰ যুৱতীসকলৰ দ্বাৰা এই অঞ্চলৰ যুৱতীসকলৰ দ্বাৰা কেলিগোপাল নাট লগতে আমি এটা অনুষ্ঠান লগত সংগত কৰা ৰাখিছোঁ যে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই গৈছে যিয়ে আজি আমাৰ অসমৰ সংস্কৃতিৰ এজন পুৰোধা ব্যক্তি বুলি আমি ক'ব লাগিব যিটো তেওঁ অকাল মৃত্যু হ'ল তাৰ বাবে আমি সদৌ অসমবাসী ৰাইজ আজিও দুখত ম্ৰিয়মাণ হৈ আছে আমাৰ ঢলপীয়াবাসীও আমি সকলো অসমবাসী ৰাইজৰ লগতে এই দুখত সমভাগী হৈছোঁ আৰু আমি তেখেতৰ শ্ৰদ্ধাঞ্জলিৰ কাৰণে আজি আমি এই এটা অনুষ্ঠানো ৰাখিছোঁ যাতে আমি সকলোৱে এই মহান শিল্পীগৰাকীক আমি মনত ৰাখিব পাৰোঁ আৰু আমি চৰকাৰৰ প্ৰতি এটা বিনম্ৰ অনুৰোধ ৰাখিব খুজিছোঁ যাতে এইগৰাকী শিল্পীৰ যি অকাল বিয়োগ হ'ল এতিয়া ক'বলৈ গ'লে ইয়াত এটা যেন কাৰোবাৰ চক্ৰান্তত তেওঁ মৃত্যুবৰণ কৰিবলগীয়া হ'ল সেই চক্ৰান্তকাৰীসকল যাতে আমাৰ দৃষ্টিত তথা ৰাইজৰ দৃষ্টিত জল পটকৈ ওলাই পৰে আৰু সেই দোষীয়ে উচিত শাস্তি পায় ইয়াকে আমি কামনা কৰিছোঁ। নিউজ ডেস্ক ৰিপোৰ্ট এনি এক্সপ্ৰেছ।